এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ যে 2025 বৰ্ষৰ ডিসেম্বৰ মাহতে হ'বলগীয়া সিটেটৰ পৰীক্ষা 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব। এটা গুৰুত্বপূৰ্ণ খবৰ, এইটো অফিচিয়েল খবৰ আহি পৰিছে যে সিটেটৰ পৰীক্ষা ডিসেম্বৰ মাহতে অনুষ্ঠিত নহয়। জেনাৰেলি ডিসেম্বৰ মাহতে সিটেটৰ পৰীক্ষা অনুষ্ঠিত হয়, কিন্তু এইবাৰ সিটেটৰ যি পৰীক্ষা ডিসেম্বৰ মাহতে হোৱাৰ কথা আছিল, এই পৰীক্ষা ফেব্ৰুৱাৰী মাহতে অনুষ্ঠিত হ'ব। তো যিসকলে সিটেট পৰীক্ষাৰ বাবে প্ৰিপাৰেশ্যন চলাই আছে বা সিটেট পৰীক্ষা দিব বিচাৰিছে তেওঁলোকৰ বাবে এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে এই খবৰটো সকলোলৈ শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী খবৰ সদায় লাভ কৰিব পাৰে। আপোনালোকে ইয়াতে দেখিবলৈ পাব এখন নোটিছ, যি নোটিছটো পাব্লিক নোটিছ আকাৰে প্ৰকাশ কৰা হৈছে চেণ্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ পৰা। ইয়াতে লিখা আছে, দি চেণ্ট্ৰেল বোৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন উইল কণ্ডাক্ট দ্য 21st এডিশ্যন অফ চেণ্ট্ৰেল টিচাৰ এলিজিবিলিটি টেষ্ট CTET on 8 February 2026 Sunday, paper 1 and paper 2. The test will be conducted in 20 languages in 132 cities all over the country. তো ইয়াতে কোৱা হৈছে যে CTET পৰীক্ষা 8 ফেব্ৰুৱাৰী 2026 বৰ্ষৰ 8 ফেব্ৰুৱাৰী ৰবিবাৰ দিন অনুষ্ঠিত কৰা হ'ব আৰু এই দিনা আপোনালোকৰ লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী যে পেপাৰ 1 আৰু পেপাৰ 2 দুটা পৰীক্ষাই অনুষ্ঠিত হ'ব। আৰু কোৱা হৈছে লগতে যে মুঠ 20টা বাহাত 132টা চিটিত এই পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ উপৰিও কোৱা হৈছে ছেকেণ্ড পেৰাটোত দি ডিটেইলছ ইনফৰমেশ্যন বুলেটিন কণ্টেইনিং ডিটেইলছ অফ এক্সামিনেশ্যন চিলেবাছ লেংগুৱেজ এলিজিবিলিটি ক্ৰাইটেৰিয়া examination fee, examination cities and important dates will be available on CTET official website ctet.nic.in shortly. অৰ্থাৎ ইয়াতে কোৱা হৈছে যে পৰীক্ষা সন্দৰ্ভত যে চিলেবাছ বা কি লেংগুৱেজ থাকিব, কি এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, এক্সামিনেশ্যন ফিজ কিমান বা কোন কোন জেগাত এক্সাম হ'ব, যি চিটিজবোৰত এক্সাম হ'ব, এই চিটিৰ নাম, ইম্পৰ্টেণ্ট ডেট কোন তাৰিখত কি বা এপ্লাই কেতিয়া আৰম্ভ হ'ব, এই সকলো ইনফৰমেশ্যন অতি শীঘ্ৰেই চিটেটৰ অফিচিয়েল ৱেবছাইট ctet.nic.in উপলব্ধ হ'ব। তাৰ লগতে কোৱা হৈছে যিসকল কেণ্ডিডেটে এছপায়াৰিং কেণ্ডিডেট যিসকলে পৰীক্ষা দিব বিচাৰিছে আৰ ৰিকুৱেষ্টেড টু ডাউনলোড ইনফৰমেশ্যন বুলেটিন ফ্ৰম এবাভ মেনশ্যনড ৱেবছাইট only and read the same carefully before applying. তো এপ্লাইৰ পূৰ্বে এই যিটো অফিচিয়েল ৱেবছাইটত যি ইনফৰমেশ্যনবোৰ প্ৰকাশ পাব, বুলেটিনটো প্ৰকাশ পাব, ইয়াৰ পৰা যিসকল এছপিৰেণ্ট আছে তেওঁলোকে যাতে এইবোৰ আগতীয়াকৈ এবাৰ চাই লয় এপ্লাই কৰাৰ পূৰ্বে, অৰ্থাৎ পৰীক্ষাৰ ফৰ্ম ফিল আপৰ পূৰ্বে যাতে এইবোৰ এবাৰ ভালদৰে চাই লয়। দি এছপায়াৰিং কেণ্ডিডেট have to apply online only through CTET official website ctet.nic.in. অৰ্থাৎ যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে এই অফিচিয়েল ৱেবছাইট যিটো আছে ctet.nic.in ইয়াৰ পৰাই আবেদন কৰিব লাগিব। তো ইয়াতে সকলো কথা দিয়া হৈছে যে পৰীক্ষাৰ তাৰিখ ইতিমধ্যে চূড়ান্ত কৰা হৈছে 8 ফেব্ৰুৱাৰী 2026 বৰ্ষৰ ৰবিবাৰ দিনা পৰীক্ষা অনুষ্ঠিত হ'ব চিটেটৰ পেপাৰ 1 আৰু পেপাৰ 2। আৰু বাকী যিবোৰ ইনফৰমেশ্যন চিলেবাছ কি লেংগুৱেজত পৰীক্ষা হ'ব, কোন কোন চিটিত পৰীক্ষা হ'ব বা কোন তাৰিখত এপ্লাই আৰম্ভ হ'ব, এই সকলোবোৰ ইনফৰমেশ্যন অতি শীঘ্ৰেই চিটেটৰ ৱেবছাইট যিটো আছে অফিচিয়েল ৱেবছাইট, এই ৱেবছাইটটোত উপলব্ধ হ'ব। তো আপোনালোকে খবৰটো সকলোলৈ শ্বেয়াৰ কৰি দিব যাতে চিটেটৰ বাবে যিসকলে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকে যাতে এই বিষয়ে খবৰটো জানিব পাৰে। থেংক ইউ, থেংকছ ফৰ ৱাচিং।